সাম্প্ৰদায়িকতাৰ আশ্ৰয় লয়, তেতিয়াই তেওঁ ঘৃণাৰ আশ্ৰয় লয়, তেতিয়াই তেওঁ বিদ্বেষৰ আশ্ৰয় লয়। আজি পংকজ লোচন বৈশ্য ডাঙৰীয়াই অতি সুন্দৰকৈ ব্যাখ্যা কৰি গৈছে যে আজি বণিক শ্ৰেণীক, অসমৰ বাহিৰৰ বণিক শ্ৰেণীক কিদৰে আৰু বাকী যিখিনি আছে আমি বাহিৰত একেলগে তেখেতসকলক সম্বৰ্ধনা জনাম। নিৰ্বাচনী ৰণসিঙা বজাই দিলে, দেখুৱাই দিলে যে কংগ্ৰেছ এতিয়াও দুৰ্বল নহয়, শক্তিশালী। চাওক, কংগ্ৰেছ দলে যোৱা সময়ছোৱাত ৰাইজৰ সমস্যাসমূহ সন্মুখত লৈ পেলাই আমি যুঁজি আহিছোঁ। আজি মূল্যবৃদ্ধিৰ সমস্যা কোৱাৰ কাৰণে ৰাইজ কংগ্ৰেছৰ ফালে থাকিব নে মূল্যবৃদ্ধি কৰাৰ কাৰণে ৰাইজ বিজেপিৰ ফালে থাকিব? আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে যিধৰণে লুণ্ঠন চলাইছে, অসম চুক্তিৰ আত্মাক হত্যা কৰি মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিৰ প্ৰতি যিটো এটা প্ৰত্যাহ্বান সৃষ্টি কৰিছে, এই কথাবিলাক অসমৰ ৰাইজে লাহে লাহে উপলব্ধি কৰিছে। আজি শুৱালকুছি বস্ত্ৰ নগৰীখন নষ্ট কোনে কৰিলে? আজি বস্ত্ৰ নগৰী উদ্ধাৰ কৰিবৰ কাৰণে একো প্ৰচেষ্টা নকৰি তেখেতে দুখৰ পৰা হাত সাৰিবৰ কাৰণে জালুকবাৰী সমষ্টিৰ পৰা শুৱালকুছিক উলিয়াই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হ'ল। এই কথাবিলাক ৰাইজে বুজি পাইছে আৰু সেইকাৰণে আজি এই অঞ্চলৰ সচেতন সমাজসেৱীসকল আগবাঢ়ি আহিছে। বিজেপি, এজিপিত আপুনি দেখিছে বিভিন্ন নেতা কৰ্মী আগবাঢ়ি আহিছে আৰু এইটো অসম কংগ্ৰেছৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা। ইয়াৰ যি জিলা কংগ্ৰেছ আছে, ব্লক কংগ্ৰেছ আছে, ইয়াৰ নেতাসকলকো মই ধন্যবাদ দিছোঁ যে তেওঁলোকে কোনো ধৰণৰ ভয় ভীতি নকৰাকৈ আপোচবিহীনভাৱে নিৰবিচ্ছিন্নভাৱে দলৰ সেৱাত যিধৰণে কাম কৰিছে। মোৰ আশা আহি থকা সময়ত কামৰূপ জিলাত আমাৰ কংগ্ৰেছৰ ভেটি আৰু শক্তিশালী ৰাইজে যদি বিজেপিক উৎখাত নকৰে আটাইতকৈ বেছি বিপদ ৰাইজৰ হ'ব। আজি 12,600টা চাকৰিৰ বিপৰীতে 32 লাখে এপ্লাই কৰিছে। 31 লাখ 82,000 84,000 মানুহৰ ভৱিষ্যত কি হ'ব? এইবিলাক কথালৈ মুখ্যমন্ত্ৰীৰ চিন্তা নাই। মুখ্যমন্ত্ৰীৰ কেৱল এটাই উদ্দেশ্য, ইলেকশ্যন জিকিবৰ কাৰণে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি, ঘৃণাৰ ৰাজনীতি কৰিব লাগে। আৰু সেইটো অসমৰ ৰাইজে বেয়া পাইছে। উচ্ছেদৰ নামত আমি অহা 20 তাৰিখ আমি এখন সভা দিছোঁ, য'ত আমি আইনগত দিশবিলাক পৰ্যালোচনা কৰিম যে কি ধৰণে যিসকল মানুহক উচ্ছেদ কৰা হৈছে তাত আইনী কি কি বিষয়বিলাক আছে আমি এইবিলাক পৰ্যালোচনা চাওক। আমি কংগ্ৰেছ দলৰ একো স্থিতি লুকাই থোৱা নাই। বিজেপিয়ে কৈছিলে যে 17 তাৰিখে বিজেপি আহিব, 18 তাৰিখে টোপোলা বান্ধিব, বিদেশী যাবগৈ।